এয়া আমাৰ নয়ন আৰু নয়নৰ ওচৰ পালোহি আৰু অকণমান দেৰিয়ে হ'ল অহাটো। এয়া নয়নৰ মাক দেই আৰু নয়নৰ আপোন বুলিবলৈ এতিয়া ঘৰখনত মাকে আছে। লাখুটিডাল হৈ গ'ল নয়নৰ একমাত্ৰ মাক আৰু মাকৰ লাখুটিডাল হৈ গ'ল একমাত্ৰ নয়ন। নয়নে 1% নেদেখে হয়নে? বাওঁ হাতৰ চকুটো ট'টেলি নাই আৰু সোঁ হাতৰ চকুটোত এটা তিলমান এটা মণি আছে চকুৰ। সেই মণিটো সি মেলি চালেহে পোহৰ হৈ আছে নে আন্ধাৰ হৈ আছে বস্তুটো অনুভৱ কৰিব পাৰে। মেলি চালেহে গম পোৱা চাগে। এনেই আৰু মানে মেলি চালে পোহৰ এটা অনুভৱ হয় আৰু মানে। আচ্ছা অকণমান এনে দেখুৱাই দিয়াচোন। হয় মই এই তিলটো ক'ত আছে দেখুৱাই দিয়া। এই এনেকৈ মেলি দিলেহে মণি পাব মানে। হয় এনেকৈ ধৰণে মেলি দিব লাগিব। এয়া চাওক আপোনালোকে অলপ শ্লাইড মানে ধৰিব পাৰিব নোৱাৰিব আৰু সেইটো হয় কিন্তু হেৰিতে মানে পোহৰটো অলপ এনেই অনুভৱ এটা হয় আৰু মানে বা পোহৰ হ'লে অলপ গম পাওঁ বা আন্ধাৰ হ'লেও মানে সেইটোতে অকণমান মানে গম পাওঁ আৰু মানে বাকী একো মনে নাপাওঁ বাৰু। হয় ভিডিঅ' চাই বিটুদা আহিব বিশ্বাস আছে আৰু সকলোকে অনুৰোধ এই ভিডিঅ'টো যাতে বিটুদাৰ ওচৰ পায়গৈ আপোনালোকে সহায় সহযোগিতা কৰিব বুলি দৃঢ়তাৰে কামনা কৰিছোঁ। প্ৰথমতে তুমি বিটুদাক লগ কৰাৰ পাছত বিটুদাই যি পৰামৰ্শ দিয়ে সেই পৰামৰ্শবোৰ তুমি আখৰে আখৰে পালন কৰিবা আৰু আশা কৰোঁ অনাগত দিনবোৰ তোমাৰ খুব সুন্দৰ হওক, উজ্জ্বল ভৱিষ্যত তোমাক কামনা কৰিছোঁ আৰু অসমবাসীলৈ পুনৰবাৰ কাতৰ জোৰে অনুৰোধ জনাইছোঁ আপোনালোকে যাতে নয়নক আগবাঢ়ি যোৱাত পূৰ্ণ সহায় সহযোগিতা আগবঢ়ায়। সন্মুখত এনেই লাইট এটা জ্বলি আছে বুলি গম পাইছে নাই? এনে মানে এনেকৈ দেখা নাই বাৰু কিন্তু পোহৰৰ এনেই অনুভৱ এটা মানে হৈছে আৰু অৱশেষত আমাৰ নয়নে দুআষাৰমান ক'ব। হয় তেখেতৰ মনৰ যি কল্পনা সেইখিনি কথা কোৱা। হয় ঠিক আছে মই কৈছোঁ। মানে মোৰ সৰুৰ পৰাই বহুত হেঁপাহ আছিল এইবিলাক গান গোৱাত বা মানে এনেকৈ অকণমান আগবাঢ়ি যোৱাত বহুত হেঁপাহ আছিল কিন্তু তেনেধৰণৰ প্লেটফৰ্ম মই পোৱা নাই এতিয়ালৈকে। আজি কিন্তু এখোজ আগলৈ মানে গৈছোঁ বা যাব পাৰিম বুলি ভাবিছোঁ আজিৰ পৰা। কিন্তু মোক ৰবুদা আৰু হেমন্ত দা আৰু প্ৰণৱ দা আহি এইখন যে সহায় কৰিলে মানে নথৈ আনন্দিত হৈছোঁ আৰু বিশেষভাৱে মোৰ কোৱা কিন্তু অভ্যাস নাই হ'লেও মই চমুকৈ কৈছোঁ কথাখিনি যে এনেধৰণে মোক সহায় কৰিলেহি ভাল লাগিলে আৰু ৰাইজসকলকো মানে অসমৰ ৰাইজকো কৈছোঁ যে ৰাইজসকলক যে মোক মানে আগলৈ এনেকৈ আগবাঢ়ি যাবলৈ আশীৰ্বাদ সকলোৱে কৰক তাৰে কামনা কৰিলোঁ যে আৰু বেলেগটো মোৰ উপায় নাই মানে বেলেগ ইনকম বুলি বা দুহাতেতো একো কৰিব নোৱাৰোঁ যিহেতুকে আপোনালোকেতো দেখিছেই কিমান কি কৰিব পাৰোঁ বা কিমান কি কৰিব পাৰোঁ মই নাজানো হ'লেও বাৰু মই আগবাঢ়ি যাম বুলি বাৰু ভাবিছোঁ বা আপোনালোকে যদি আশীৰ্বাদ কৰে নিশ্চয় মই আগবাঢ়ি যাব পাৰিম বুলি ভাবিছোঁ। মানে আপোনালোককতো এতিয়া মানে দুনয়ন দিলে যে প্ৰকৃতিখন মানে চাবৰ কাৰণে বা প্ৰকৃতিৰ সৌন্দৰ্যবিলাক চাবৰ কাৰণে কিন্তু মোকতো তাকো নিদিলে যদিও মোৰ মানে দুনয়ন নাই আপোনালোক যদি মোৰ লগত আছে দুনয়ন মানে আছে বুলিয়ে মই অনুভৱ কৰিম। মানে আচলতে নিজে যাবলৈ ওলাইছে নে আপুনি পঠিয়াব? নিজেও অকণমান চেষ্টা কৰিছে আৰু ময়ো পঠিয়াম বুলি ভাবিছোঁ। এতিয়া মোৰো দিগদাৰ হয় ঘৰ চৰ এৰিবলৈও দিগদাৰ কিবা এটা কাম চাম কৰিবলৈ যাবলৈও দিগদাৰ তেনেকৈ ঘৰত মানুহো নাই নহয় কৰিবলৈ। বাহিৰলৈ গ'লে ইয়াক ভিতৰত ঘৰতে থৈ যায় নে? ঘৰতে থৈ যাওঁ। ঘৰখন কেনেদৰে চলি থাকে? ঘৰ তেনেকেই আৰু এদিন কৰোঁ দুদিন খাওঁ তেনেকেই আৰু এতিয়া অকণমান ডাঙৰ হ'ল যদিও এৰিব নোৱাৰা হৈছোঁ কৰিব নোৱাৰা হৈছোঁ। কেনিবা ওলাই গ'লেও চিন্তা লাগে ওলায়ো যাব নোৱাৰে মই হ'লেও যাব নোৱাৰোঁ সেইটো কাৰণে অকণমান দিগদাৰ আছে। এতিয়া বোলো পাৰিলে বোলো অকণমান আৰু তোমাৰ নিজৰ যে স্বৰচিত গীত এটি আছে বুলি কৈছিলা হয় তুমি সেই গীতটি অকণমান গুণগুণাই দিব লাগিব। ঠিক আছে বাৰু গোটেই অসমবাসীয়ে শুনিব। হয় হয় দুচকুতে কাজল ললে ইমান মৰম লাগে
অভিমানী তোমাৰ মৰমে পগলা কৰিলে সপোনতো তোমাক দেখো দি থকতো তোমাক দেখো মৰম লাগে তোমাক দেখিলে হো 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 মৰম লাগে তোমাক দেখিলে হো হো। সুন্দৰ। আৰু সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ নয়ন বৰাকো আপোনালোকে মৰম চেনেহ দি আগুৱাই লৈ যাবলৈ চেষ্টা কৰে। কেলৈ সাঁচিছা ধন মন ভাই কেলৈ ঘটিছা ধনু ৰব পুৰি দেহা যাব জ্বলি সাৰতো গজিব বন গছেও নেজানে কিমান ডাঙৰ হলো জুয়েও নেজানে গৰম মনেও নেজানে কিনিবাত বুলিছো আয়ুষে নেজানে মৰণ কেলৈ সাঁচিছা ধনু মন ভাই কেলৈ ঘটিছা ধনু ৰব পুৰি দেহা যাব জ্বলি সাৰতো গজিব বন। ধন্যবাদ। সুন্দৰ। আৰু অৱশেষত নয়নৰ ঘৰৰ পৰা বিদায় লৈছোঁ আমি সকলোৱে। আৰু ভালকৈ থাকিবা, দিনটো আহি আছে, বিদুদা আহিব লৈ যাবহি। আৰু আপুনিও ভালকৈ থাকিব হা, একো দুখ কৰিবলগীয়া একো নায়েই। দুখ কৰিবলগীয়া নাই আছে নি? মানে মোৰ মানে এটা কথা ক'বলৈ আছিল কৈ দিয়া মানে অলপ আগতে যাবলৈ মন গৈ আছিল মানে কিয় যে এতিয়া মানে মানুহকেইজনৰ লগত গোটেইকেইজনৰ লগতে মানে গান একেলগতে গাই মেলি থাকিবলৈ মানে ইচ্ছা এটা আছিলে একেলগতে। গোটেই জীৱনটো আছে তুমি গান গাবলৈ, একো চিন্তা নকৰিবা। গোটেই জীৱনটো তুমি গান গাই 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 ভাগৰি যাব লাগিব। সেইকাৰণে দুদিন লেটকৈ যোৱা, ধৈৰ্যৰ ফল মিঠা হয় বুলি কৈছে নাই? সেই ধৈৰ্যৰ ফল মিঠা হ'ব আৰু তুমি এদিন ভাল এটা সংস্থাপন পাবা আৰু ভাল এখন প্লেটফৰ্ম পাবা। সেই প্লেটফৰ্মখনত তুমি আগুৱাই যাব লাগিব। তুমি আগুৱাই যোৱাটো যোৱাই, তোমাৰ লগত আৰু তোমাৰ দৰে বহুত যুৱক আছে নহয়, সেই সকলোকো তোমালোকে আগুৱাই লৈ যাব লাগিব। বুজি পাইছানে? আৰু সেইবাবে আজি বিদুদাই এই অন্ধ আশ্ৰমখন যে খুলিছে, তোমালোকৰ দৰে আৰু হাজাৰ হাজাৰজনক সংস্থাপন দিব লাগিব, আশ্ৰয় দিব লাগিব, হয় নে নহয়? আৰু সেইকাৰণে তোমালোক গৈ সেই আশ্ৰমখনত পূৰ্ণতাভাৱে পৰিপূৰ্ণভাৱে তোমালোকে বিদুদাকো সহায় সহযোগ আগবঢ়াব লাগিব, তোমালোককো বিদুদাই সহায় সহযোগ আগবঢ়াব। আৰু গোটেই অসমবাসীৰ আশীৰ্বাদ আছে তোমালোকৰ ওপৰত, আমাৰ দৃঢ় বিশ্বাস আছে বিদুদাৰ ওপৰত, ঈশ্বৰৰ ওপৰত আৰু গোটেই অসমবাসীৰ ওপৰত। আৰু শেষত বিদায় মাগিছোঁ, বাই বাই, বেয়া নাপাবা দেই, দেৰি হোৱাৰ কাৰণে বেয়া নাপাবা। ঠিক আছে, যামগে, বাই বাই, বাই বাই কৈ দিয়া, বাই বাই। দেখিছা কি লাজ লাগে? লাজ মানেনো কি আৰু নেদেখাকেও লাজ লাগে নাই বাৰু? নেদেখাকেও লাজ থাকে না। আমি আকৌ দেখিলেহে লাজ লাগে বা, নেদেখিলে লাজেই নালাগে। ঠিক আছে। আমাৰ নয়নৰ কিন্তু হাঁহিটো আৰু দেই, বৰ ভাল লাগে। এবাৰ হাঁহি দিয়া লাষ্টত শেষত, তেনেকে গোটেই গাটো জোকাৰি হাঁহি দিয়া। আনকালে হাঁহে নে? হাঁহে কেতিয়াবা, সেইবোৰ কিবা কিবি চিন্তা লাগিলে এইবোৰ কেতিয়াবা গানতে হৈ থাকে নহয়। নাই গান গাই গাই কেতিয়াবা কান্দিও যাওঁ। কান্দিও যায়। কোনটো গান গালে কান্দি যাব? যিটো এনেকৈ গান মানে মানে মাক লৈ যদি কেতিয়াবা বা এতিয়া এই গানটোৱে মা মোৰ মৰি গ'ল, এই গানটো গাই থাকোঁতে কান্দি কান্দি থাকোঁ কেতিয়াবা। আৰু কি গান গালে কান্দিবলৈ মন যায়? মা দেউতাহঁতৰ এইবিলাক মনত পৰিলে, সেইটো কাৰণে মানে কান্দি যাওঁ মানে গানবিলাক গাই থাকিলে কেতিয়াবা, এনেকুৱা ধৰণৰ হয়।
যেনেকৈ এতিয়া মই নীলাকাশৰ এটা এনেই অকণমান মানে কৈ দিছোঁ যাবলৈ ওলোৱাৰ আগত আপোনালোকক এনেই মই মানে ভাল পাওঁ ৰাইজে বা কেনেকুৱা পাই নাজানো কিন্তু কলৰ পাত এখনত নিমখে যে বালৈ পাহৰ চোচে চোচা কেঁচাম খাবলৈ ঐ ধন সোণ ঐ ৰুণ জোন কোনেনো মাতিব চিঞৰি ঐ ফুলবাই বিয়া হ'ল দূৰণিলৈ ফুলবাই বিয়া হ'ল দূৰণিলৈ মানে এতিয়া ভণ্টি আমাৰ বহুত যেনেকৈ ধৰিলেও দূৰণিলৈ বিয়া পাতিছে নহয় জানো সেই তেনেকুৱা ধৰণৰ বা হ'লেও কিছুমান মানে দূৰণিলৈ বিয়া পাতিছে তেনেকৈ ধৰণে মানে এইবিলাকে মনত পৰে গানবিলাক গালে এইবিলাকে চকুপানী ওলাই যায় মানে ভাবিলে বা গাই থাকিলে চকুপানী ওলাই যায় গানটো এনেকুৱা ধৰণৰ মা মোৰ মৰি গ'ল কলেৰা বেমাৰত দেউতাৰ মন মৰিছিল দুখত ঘৰৰে মানুহে আলু এথানি কৰিলে ডাঙৰ হলো আনৰে ঘৰত মাতনো ফুটোতেই হলো মই মাউৰা দেউতাক নুবুজোতেই হলো নিথৰুৱা নাই মোৰ জিৰণি জিৰাও ক'ত ভাগৰি কাৰেনো আচলৰ চল মা ও মা মা ও মা মোৰ ভাগিন পৰিবা বেজাৰত আছো মই তোমাৰেই কাষত মা দেউতাৰ মৰমবোৰ নাপালো বুলি নাথাকিবা তুমিও দুখত মই আছো তোমাৰ সতে প্ৰতিটো পলতে পুৰাব পাৰিম ময়ো মা দেউতাৰ অভাৱকে নোৱাৰো সহিব মৰম নকৰিবা মালৈ পৰি যায় মনত ল'ৰালি কালতে হাঁহি হেৰুৱালো বজ্ৰপাত পৰিলে দেহত মা মোৰ মৰি গ'ল কলেৰা বেমাৰত দেউতাৰ মন মৰিছিল দুখত ঘৰৰে মানুহে আলো এথানি কৰিলে ডাঙৰ হলো আনৰে